হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা কথা, SSC GD 2024 এই ভেকেঞ্চিটো বহুত পিছুৱাই গৈছে, বিশেষকৈ ৰিটেন এক্সামটো, আৰু তাৰ বাবে বহু কেণ্ডিডেট চিন্তিত হৈ পৰিছে যে এক্সামটো কেনেবাকৈ কেঞ্চেল হৈ যাব নেকি, বা এই ভেকেঞ্চিটো সঁচাকৈ নাইকিয়া কৰি দিব নেকি। এতিয়া ইয়াৰ বহুকেইটা কাৰণ আছে, তোমালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথম কথাটো এনেকুৱা যে এতিয়ালৈকে বৰ্তমান আমাৰ অফিচিয়েল ছাইডত SSC GDক লৈ একো আপডেটেই অহা নাই যে ৰিটেন এক্সাম কিমান তাৰিখৰ পৰা হ'ব বা এডমিট ইমান তাৰিখৰ পৰা ৰিলিজ হ'ব, এইবিলাক কথা আমাক এতিয়ালৈকে বৰ্তমান জনোৱা নাই। কিন্তু এটা কথা আমাক তেতিয়াই, যেতিয়া 23 ফেব্ৰুৱাৰীৰ পৰা এক্সামটো হ'বলগীয়া আছিল, তেতিয়া তাৰ আগতে আমাক এটা ন'টিচ দি পেলাই বুজাই দিছিলে যে আমাৰ বৰ্তমান যিটো শ্লট বুকিঙৰ ছিষ্টেম আহিছিল সেইটো নাইকিয়া কৰিছে, আৰু লগতে 23 তাৰিখৰ কেঞ্চেল কৰি পেলাই আমাক এটা ফ্ৰেছ ডেট, মানে নতুনকৈ এটা ডেট দিয়াৰ কথা এক্সামৰ বাবে আছিলে বুলি কৈছে। এতিয়া কথাটো হ'ল, আমি যদি চাওঁ যে 23 তাৰিখৰ পৰা আজি 16 মাৰ্চ কিমান হ'ল, যে 23 তাৰিখৰ পৰা ইফালে আমি 7 দিন বুলি ধৰিলে, আৰু ইফালে আমাৰ 16 দিন হ'লে তোমাৰ কিমান দিন হ'ল, যে মানে প্ৰায় 23 দিনমান এতিয়ালৈকে আমাৰ হৈ গৈছে। 23 দিন হৈ গ'ল, মানে এক্সাম যেতিয়া আমাৰ হ'বলগীয়া আছিল সেই ডেটটোৰ পৰা এতিয়ালৈকে প্ৰায় 23 দিনে আমাৰ উকলি গৈছে, আৰু এতিয়ালৈকে আমাক একো আপডেটেই অহা নাই। এতিয়া কথাটো হ'ল কি, যে আমাৰ যিটো আমাৰ SSC GDৰ এটা ভাল প্লেটফৰ্ম বুলি আমি যাক ক'ব পাৰোঁ, RWA ৰোজগাৰ উইথ অংকিত, যিজন অংকিত ছাৰ, তেওঁ আমাক এটা কথা কৈছিলে মাজতে এটা ভিডিঅ' দি, যে আমাৰ এটা কি কৰিব দিছে, গোটেই কেণ্ডিডেটখিনিকে টুইটাৰত মানে এটা আমাক টুইটাৰ কৰিবলৈ দিছিলে যে SSC GDক লৈ, যে হেছটেগ লগাই বা আমাৰ এক্সাম ডেটটো কেতিয়া দিব, এই কথাটো সুধিবলৈ কাৰণে কৈছিলে। এতিয়া কথাটো হ'ল, মই তাৰ মাজতে এটা কথা কওঁ, টুইটাৰ কৰাৰ কথাটোতো একো প্ৰব্লেম নাই, বা সেইটো কৰিলে ভালেই হয়। আমাৰ সকলোখিনি কেণ্ডিডেটে যদি কৰা, অসমৰ পৰাও কৰক বা অন্য ৰাজ্যবিলাকৰ পৰাও যদি কৰে, এইটো কথা ভাল কথা, এটা ট্ৰেণ্ডিং হ'ব, বা এটা ধৰি লোৱা তেতিয়া উৎপাত এটা হ'ব, আৰু হয়তো তেতিয়া SSCৰ আমাৰ চেয়াৰমেনে সেই কথাখিনি আমাক সোনকালে কিবা এটা আপডেট দি দিব অফিচিয়েলিভাৱে। কিন্তু তাৰ মাজতে এটা মই কথা কওঁ শুনা, আমাৰ SSC GD যিখন বৰ্ড, এই বৰ্ডখন অলপ বেলেগতকৈ সুকীয়া। কিয় মই কথাটো কৈছোঁ, কাৰণ তাৰ বহুতকেইটা প্ৰুফ আছে। কেনেকুৱা চোৱা, আমি যদি 2018 ভেকেঞ্চিটো চাবলৈ যাওঁ, SSC GD 2018 ভেকেঞ্চিটো যদি চাবলৈ যাওঁ, সেই ভেকেঞ্চিটো যথেষ্ট লেট হৈছিল, মানে 18, 19, 20 আৰু 21তহে প্ৰায় মানে কমপ্লিট হোৱা দেখা গৈছিলে। 21ৰ প্ৰথম, মানে 20 আৰু 20-21ৰ ভিতৰতহে কমপ্লিট হোৱা দেখা গৈছিলে। তো তেতিয়াহ'লে সেই ভেকেঞ্চিটো ডাইৰেক্ট 3 বছৰ বা 4 বছৰৰ এটা প্ৰচেছ হৈ গৈছিলে। কিন্তু তথাপিও সেই ভেকেঞ্চিটো কমপ্লিট কৰি এপইণ্টমেণ্ট দি এতিয়া সেয়া কেণ্ডিডেটে চাকৰি কৰি থকা দেখা গৈছে। আৰু তাৰপিছতে আমাৰ যিটো 2021ৰ ভেকেঞ্চি আছিলে, যাৰ যাৰ মনত আছে, সেই ভেকেঞ্চিটোৰো আমাৰ কিন্তু ৰিটেন এক্সামটো প্ৰায় এপ্ৰিলতহে হৈছিলে। তোমালোকে SSC GDৰ আগৰ যিটো আমাৰ ৱেবছাইট আছিলে ssc.nic.in, সেই ৱেবছাইটটোত গৈ চালে এতিয়াও হয়তো সেই তথ্যখিনি আছে, তোমালোকে চাই ল'ব পাৰিবা। গতিকে মই নাভাবোঁ যে ভেকেঞ্চিটো এতিয়া মানে নাইকিয়া হৈ যাব, এইটো অসম্ভৱ বুলিয়ে প্ৰায় ক'ব পাৰি। ইয়াৰ মেইন কাৰণটো আমি গম পাই আছোঁ, বা ইয়াত ইমান ভাবিবলগীয়া একো নাই, বা ইউটিউবত বিভিন্ন ভিডিঅ' পাবা যে কেঞ্চেল হ'ব। কাৰণ চোৱা, লাষ্ট অপশ্যনটো আমাৰ ইউটিউবাৰ্ছবিলাকে নাপালে এই কথাটোকে ক'ব, কিন্তু আমি অফিচিয়েলভাৱে ভিতৰুৱা কথাখিনি আমি একোৱেই গম নাপাওঁ প্ৰকৃততে হৈ আছে কি। কাৰণ চোৱা, তেওঁলোকৰ এটা প্ৰব্লেম নহ'লে কেতিয়াও তেনেকুৱা এটা নকৰে। কাৰণ এটা কথা চোৱা, এতিয়া আমাৰ CGL হওক, MTS হওক বা দিল্লী পুলিচ কিমানেনো এপ্লাই কৰে, সকলোতকৈ SSC বৰ্ডৰ আণ্ডাৰত সকলোতকৈ বেছি এপ্লাই কৰা বা এটা বিগেষ্ট ভেকেঞ্চি বুলি আমি যিটোক ক'ব পাৰোঁ, সেইটো হ'ল SSC GD। গতিকে এই ভেকেঞ্চিটোৰ প্ৰথমৰ পৰা শেষলৈকে এক্সামখিনি কমপ্লিট কৰিবলৈ যথেষ্ট কষ্ট বা যথেষ্ট মানে কাৰিকৰী কিছুমান প্ৰচেছ কৰিবলগীয়া হয়, য'ত এটা ভুল হ'লে বহুত ডাঙৰ ভুল হয়, বা সেই ভেকেঞ্চিটো বহুত পিছুৱাই যোৱা দেখা যাব। গতিকে তেওঁলোকে এইটো আমাক মাজে সময়ে অফিচিয়েলিভাৱে আপডেট কৰি আছে যে যিবিলাক আমাৰ
ধৰি লোৱা এক্সাম পতাৰ নতুন নতুন কৌশল টেকন'লজি এইবিলাকৰ ওপৰত তেওঁলোকে কিছুমান তথ্য বিচাৰি আছে। হয়তো সেইকাৰণে লেট হৈছে বা হয়তো আমাৰ MTSত কিছুমান খেলি মেলি হোৱাৰ কাৰণে লেট হৈছে। কিন্তু এটা কথা সত্য, চোৱা, তেওঁলোকে যিহেতু এতিয়ালৈকে আমাক কৈ দিছে যে ফ্ৰেছ ডেট এটা দিব, হয়তো আমাৰ মাৰ্চ মাহটোতে আমাক ফ্ৰেছ ডেট এটা দিব, এইটো একদম 100% হয়তো কনফাৰ্ম হ'ব পাৰে। তো তাৰ বাবে আমি অপেক্ষা কৰিবই লাগিব। আৰু এটা কথা, যিহেতু ভেকেঞ্চিটোত এপ্লাই চলি গৈছে, এতিয়াও বৰ বেছি লেট হোৱা নাই। কাৰণ চোৱা, এটা মানে ফেব্ৰুৱাৰীত হ'বলগীয়া আছিল, আমাৰ মাৰ্চত নহয় বুলি আমি প্ৰায় গমেই পাইছোঁ, আৰু সেয়াৰ কথাখিনি মই কৈছোঁৱে। তো মাৰ্চ এপ্ৰিল এতিয়াও সোমোৱা নাই, আৰু মাৰ্চৰ এতিয়াও কমপ্লিট এণ্ডিং হোৱা নাই। মাৰ্চৰ আজি 16 তাৰিখ হৈছেহে, গতিকে এতিয়াও 14-15 দিন এতিয়াও মাৰ্চৰ আছেই। গতিকে মাৰ্চৰ এইকেইটা দিন আমি চাই লওঁ কি আপডেট আহে কি নাই। তাৰপিছত এনেও আমি গম পাম, বা তেওঁলোকে যদি কেঞ্চেল কৰিবলগীয়া হয় অফিচিয়েলিভাৱে তেওঁলোকে জনাই দিব যে কেঞ্চেল হৈছে বা কিবা হৈছে। তেনেকৈ হ'লেতো কি আৰু, যে এপ্লাই কৰা OBC সকলৰ যিমান ডাফ কাটিছিল বা কাৰেকশ্যন উইণ্ডৰ কাৰণে যিমান কাটিছিল, হয়তো সেইখিনিও ঘূৰাই দিবলগীয়া হ'ব পাৰে। গতিকে মোৰ মতে তেনেকুৱা হ'বগৈ নালাগে, আৰু হোৱাৰ চান্স খুবেই কম। তোমালোকে চিন্তা কৰিব নালাগে। কিবা এটা প্ৰথমতে বেয়া হ'লে সেই ভেকেঞ্চিটোত সকলোতকৈ ভাল হোৱাৰ চান্স বেছি থাকে। হয়তো কি ঠিক, এই ভেকেঞ্চিটোত সকলোতকৈ বেছি পোষ্ট আহে, সকলোতকৈ বেছি পোষ্ট বাঢ়ি যায়, আৰু তাৰ বাদে এই ভেকেঞ্চিটোত হয়তো পিছলৈকে সকলোতকৈ আমাৰ অসমৰ পৰাই কেণ্ডিডেটে বেছি চাকৰি পাব। তো এনেকুৱা বহুত কথা থাকে। চ' ধন্যবাদ। মই তোমালোকক ডিম'টিভেশ্যন নোহোৱাৰ পৰা বচাবলৈহে এই ভিডিঅ'টো দিছোঁ। পঢ়ি থকা, নিজৰ কাম কৰা, ইউটিউবত বহুত ভিডিঅ' পাবা, সেইবিলাক আমি চাই থাকি লাভ নাই। আমি যিহেতু ময়ো নিজেও কেণ্ডিডেট, তোমালোকো কেণ্ডিডেট, গতিকে হয় অলপ বেয়া লাগে, কিন্তু উপায় নাই। কিন্তু আমি ষ্ট্ৰাগল কৰি থাকা, নিশ্চয় সময় হ'ব, এক্সাম পাতিব, এক্সামৰ পিছতে আমাৰ পিছৰ প্ৰচেছখিনি চলি থাকিব। ধন্যবাদ। জয় আই অসম। জব এণ্ড ডিফেন্সৰ লগত জড়িত হৈ থাকিবা। ধন্যবাদ।